सर्वेभ्यो नमः। अस्याम कक्षायाम भवतां समेषां स्वागतम। प्रिय ছাত্ৰ ছাত্ৰীসকল, অসম সংস্কৃত বিদ্যালয়ৰ এই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলত আমি দশম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ সংস্কৃত ইলেক্টিভ বিষয়ৰ পাঠ্যক্ৰমত যি বিষয় অন্তৰ্ভুক্ত আছে সেই গোটেইখিনি বিষয়ক আমি এই চেনেলত অধ্যয়ন কৰিম। আৰম্ভণিত দশম শ্ৰেণীৰ সিলেবাছত পাঠ্যক্ৰমত কি বিষয় অন্তৰ্ভুক্ত এই গোটেইখিনি বিষয়ৰ চৰ্চা এই ক্লাছত কৰা হ'ব। ঠিক আছে, তো সেই গতিকে ইয়াত লিখা হৈছে চোৱা ASSEB HSLC সংস্কৃত 2027 লিখা আছে, কিন্তু এতিয়ালৈকে বিষয়বস্তু সিলেবাস পাঠ্যক্ৰম পৰিৱৰ্তন হোৱা নাই। ঠিক আছে, সংস্কৃতৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰম এতিয়া আলোচনা কৰিম। তোমালোকে জানাই যে তোমালোকৰ কিতাপখনৰ নাম হৈছে সংস্কৃত পাঠ সংগ্ৰহ দশম বৰ্গায় ঐচ্ছিক সংস্কৃত পাঠ্যম, দশম শ্ৰেণীৰ বাবে ঐচ্ছিক সংস্কৃত পাঠ্যক্ৰম। ঠিক আছে, এতিয়া চোৱা কেৰিকুলাম অথবা সিলেবি, এতিয়া কোনটো বৰ্ষৰ এই সিলেবাসটো বা খেলিমেলি হ'ব নেকি সেই তেনেকুৱা কনফিউজন থাকিব পাৰে। সেইকাৰণে মই আনি দিছোঁ চোৱা 26-27 ক্লাছ 10ৰ কাৰণে এই সিলেবাসটো হ'ব। এতিয়া পোনপটীয়াকৈ আমি সিলেবাসলৈ যাওঁ। এতিয়া সংস্কৃত ঐচ্ছিক বিষয় সংস্কৃত ইলেক্টিভ চোৱা, সাবজেক্ট কোড তোমালোকে চাগে সাবজেক্ট কোডটো গম নোপোৱা, কিন্তু সাবজেক্ট কোড 27 আৰু ক্লাছ 10ৰ কাৰণে ফুল মাৰ্কস 100। ইয়াত প্ৰেক্টিকেল কোনো নাথাকে। 100 মাৰ্কসৰ তোমালোকে এক্সাম লিখিব লাগিব। টাইম দিয়া হয় 3 আৱাৰ্ছ, 3 ঘণ্টা টাইম দিয়া হয়। আৰু 5 মাৰ্ক চোৱা, বহুতে প্ৰশ্ন কৰে 5 মাৰ্ক 30, অনলি 30, কেৱল 30 নম্বৰ পালেই পাছ। এতিয়া চোৱা আমি বিষয়বস্তুলৈ আগবাঢ়োঁ। কি আছে আমাৰ 10টা পাঠ পঢ়িবলগীয়া হয়, 10টা চেপ্টাৰ আছে। ঠিক আছে, 10টা চেপ্টাৰকেইটাৰ নাম মই ইয়াত কৈ দিছোঁ। আমি লাহে লাহে এটা এটাকৈ পঢ়ি যাম এই চেনেলত। পৰীক্ষাৰ আগে আগে গোটেইখিনি সিলেবাস ইয়াতে শেষ হৈ যাব। এতিয়া চোৱা শিষ্টাচাৰস্তৱকঃ, চন্দ্ৰ ভূপতেঃ কথা, গৰ্দভ কুক্কুৰ কথা, গীতামৃতবিন্দৱঃ, ভোজৰাজস্য শল্যচিকিৎসা, ভাতৃস্নেহস্তু দুৰ্লভঃ, यज्ञयुधिष्ठिरसंवादः, प्रसरतु सुरभारती, यक्ष युधिष्ठिर संवादः, यात भूल लिखा আছে, यक्ष युधिष्ठिर संवादः হ'ব লাগে, प्रसरतु सुरभारती, महाकवि कालिदासः আৰু মহাপুৰুষः শ্ৰীমন্ত শংকৰদেৱः। এই 10টা পাঠ, এই 10টা পাঠক যদি তোমালোকে ভালকৈ পঢ়ি লোৱা তোমালোকৰ পাঠ্যক্ৰম সম্পূৰ্ণ হৈ যাব। পাঠ্যপুথিত যিমানখিনি আছে সেইখিনি সম্পূৰ্ণ হৈ যাব, কিন্তু আৰু এটা কঠিন বিষয়বস্তু আছে যি ছাত্ৰ ছাত্ৰীক কঠিন লাগে কিন্তু আচলতে কঠিন নহয়। সেই তেনেকুৱা বিষয়বস্তু হৈছে জেনেৰেল গ্ৰামাৰ, ব্যাকৰণ। ঠিক আছে, তো প্ৰথমতে ব্যাকৰণত আমি পঢ়িব লাগে শব্দৰূপ। কেইটামান শব্দৰূপহে দিয়া আছে, মই এটা এটাকৈ তোমালোকক ভালকৈ পঢ়াই যাম। তোমালোকে খালি কি ধৰণে মনত ৰাখিব লাগে সেইটো চালেই হ'ল। ঠিক আছে, প্ৰথমতে পঢ়িব লাগে নদী, শব্দৰূপ নদীৰ চাব লাগে লতা, নৰ, সখী আৰু সাধু। নদী, লতা, নৰ, সখী আৰু সাধুৰ শব্দৰূপ। লগতে চোৱা ভাতৃ, ৰাজন, পুস্তক, সম্ৰাজ, তদৰ পুংলিংগত। এই শব্দৰূপ কেইটা চালেই তোমালোকৰ কাৰণে হৈ যাব। এতিয়া শব্দৰূপ কি, কেনেকৈ পঢ়িব লাগে, এই গোটেইখিনি ক্লাছ লাহে লাহে আহি থাকিব। আগলৈ আছে ধাতুৰূপ, विद धातु, ग्रह धातु, पट धातु, ई धातु, मृ धातु, अध धातु, क्री धातु, शक धातु ইত্যাদিৰ লকাৰ ইনে 10টা লকাৰ থাকে, কিন্তু তোমালোকে কেৱল 5টা লকাৰৰ কাৰণে পঢ়িব লাগিব। লট লকাৰ, লোট লকাৰ, লং লকাৰ, বিধিলিং লকাৰ আৰু লিট লকাৰ। এই ধাতুৰূপ কেইটা এই 5টা লকাৰত পঢ়িলে হৈ যাব। ঠিক আছে, তাৰপিছত আছে সমাস, শব্দ দুটাৰ অথবা পদ দুটাৰ সংযোগ বা সংলগ্ন যি কৰা হয়, একে লগাই যি লিখা হয় সেইটো সমাস বুলি কয়। ঠিক আছে, আৰু বাচ্য, এইটো হৈছে ভইচ চেঞ্জ।
যি ধৰণে আমি ইংলিছত ভইচ চেঞ্জ কৰোঁ সেই ধৰণে সংস্কৃততো ভইচ চেঞ্জ কৰা থাকে ঠিক আছে তো সেই সিস্টেমটো আমি ইয়াত পঢ়িব লাগিব কাৰক বিভক্তি ৰিজন্ত আৰু সনন্ত ইয়াত দন্ত্য ন হৈ আছে মূৰ্ধন্য ন হ'ব লাগে ৰিজন্ত আৰু সনন্ত প্ৰক্ৰিয়া লগতে টেক্সচুৱেল গ্ৰামাৰ টেক্সটত যিখিনি গ্ৰামাৰ আছে সেই গোটেইখিনি আৰু লগতে ইংলিছ নাইবা অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ এইখিনি পঢ়িব লাগে ঠিক আছে এতিয়া চোৱা টেক্সট বুক সংস্কৃত পাঠ সংগ্ৰহ আৰু কিতাপ এখন দিছে গ্ৰামাৰৰ কাৰণে সংস্কৃত ব্যাকৰণ মঞ্জুষা ঠিক আছে এতিয়া এই তোমালোকৰ ইলেক্টিভত যিমানখিনি পঢ়িবলগীয়া বিন্দু আছে সেই গোটেইখিনি আমি ক্ৰমানুসাৰে এটা এটাকৈ অধ্যয়ন কৰিম তো তোমালোকে মেক শিওৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা এই ক্লাছত ইমানেই লগ পাম অন্য এটা ক্লাছত ধন্যবাদ নমো নমঃ